धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतम् धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे संभवामि যাও এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ গৰু ছাগলী সকলোৱে পোহে গতিকে গছ পুলি এটা যদি আমাৰ মাজত হ'ব সি ডাঙৰ দীঘল হ'ব তাৰ পৰা কিমান উপকাৰ হয় এবাৰ যদি আপোনালোকে ভূটান পৰিভ্ৰমণ কৰিবলৈ যায় ফুৰিবলৈ যায় তেতিয়া গম পাব বিশ্বৰ ভিতৰত যদি কাৰ্বন ফ্ৰী দেশ আছে সেইখনেই হ'ল ভূটান ভূটানৰ চাৰিসীমা ভাৰত আৰু ভূটান যদি মই এই ৱাল এখন দিয়া আছে এখন ভূটান এখন ভাৰত আপুনি দেখিব ভাৰতৰ ৱালখনলৈকে প্ৰযোজ্যময় পৰিৱেশ একেটা মানে ৱালখন যেতিয়া গেটখন সোমাই ভূটানত প্ৰৱেশ কৰিব চিগাৰেটটো খাই পেলাই ভাৰতৰ ফালে পেলাই থৈ যাব ভূটানত কিন্তু তাৰ ধোঁৱা কোনো পেলাব নোৱাৰে এৰিব নোৱাৰে গুটকাৰ পেকেটটো খাই ভাৰতৰ বৰ্ডাৰত পেলাই থৈ যাব ঠিক মুখৰ পৰা সকলো বস্তু উলিয়াই ভাৰতৰ সীমাত পেলাই থৈ যাব লাগিব ভূটানৰ ভিতৰত কিন্তু পেলাব নোৱাৰিব আমি কিয় তেনেকুৱা হ'ব নোৱাৰো আমি কিয় ভূটানৰ দৰে আমি শিকিবলৈ চেষ্টা নকৰোঁ কোভিডৰ সময়ত সেই ভয়াৱহ পৰিস্থিতিত আমি সকলোৱে উপলব্ধি কৰিছিলোঁ অক্সিজেনৰ কিমান প্ৰয়োজন মই নিজে কোভিডত আক্ৰান্ত বাচি আহিম বুলি ভবাই নাছিলোঁ গতিকে এনেধৰণৰ কিছুমান কাম কৰি থকাৰ কাৰণে হয়তো বাচি আহিলোঁ ৰাইজৰ আশীৰ্বাদ আছিল কোনোবাই ফোন কৰি জনাইছে কোনোবাই ছ'চিয়েল মিডিয়াত জনাইছে ৰাইজৰ আশীৰ্বাদ আমাৰ সুস্থ হ'বৰ কাৰণে বিভিন্ন নামঘৰত শৰাই অৰ্চন কৰিলে চাকি জ্বলালে সেইকাৰণে হয়তো ভগৱানে জমে নিম বুলি ভাবিও আকৌ অলপ দিনৰ কাৰণে চাগে এৰি থৈ গ'ল গতিকে সেই সময়ত আমি উপলব্ধি কৰিছিলোঁ যে অক্সিজেনৰ কিমান প্ৰয়োজন অক্সিজেনৰ অভাৱত ইজনৰ পিছত সিজন মানুহ মোৰ কাষতে মৃত্যু হৈছিল আৰু তাৰপিছত মই বাচি থাকিম বুলিতো ভবা সম্ভৱেই নহয় মই যেতিয়া আইচিউত আছিলোঁ মোৰ কাষলৈ অহা মানুহবিলাক ৰাতিপুৱালে চব নতুন হৈ যায় মইহে থাকোঁ পুৰণা মানুহ চব মৰি থাকে অকল অক্সিজেনৰ অভাৱ উশাহ ল'ব নোৱাৰে যি পৰিস্থিতি গতিকে আপোনালোকে অকণমান সকলোৱে চিন্তা সহকাৰে অকল যে গছপুলি অৰণ্যমে লগাব লাগিব এইটো কথা নহয় আজিৰ পৰা আপোনালোকে সংকল্প ল'ব প্ৰত্যেকেই এমাহত এটা গছপুলি নিজৰ বাউণ্ডেৰীৰ ভিতৰত বাদ দি ৰাজহুৱা অনুষ্ঠান ৰাস্তাৰ কাষত লগাব আৰু তাক প্ৰতিপালন কৰিবলৈ উঠাব বছৰেকত যদি আমি এটা পৰিয়ালে 12টা গছপুলি ঘৰতটো আমি লগাওঁৱে এইবিলাক ব্যৱসায়িক ভিত্তিত চাচি কিবা কিবি এইবিলাক আমি লগাওঁ সেইটো মই বাদ দিছোঁ ৰাজহুৱা স্থান ৰাস্তাৰ কাষত অন্যান্য ৰাজহুৱা স্থানত এটা পৰিয়ালে যদি বছৰেকত 12টা গছপুলি আমি উঠাওঁ তেতিয়াহ'লে আপোনালোকে চাব অহা 10 বছৰত কোভিডৰ নিচিনা মহামাৰী আহিলেও আমাৰ মৃত্যুৰ সংখ্যা কমিব অক্সিজেন চিলিণ্ডাৰ নোহোৱাকৈও আমি মুকলি ঠাইত গৈ অক্সিজেন লৈ আমি নিজক ৰক্ষা কৰিব পাৰিম ভূটানত যদি কোভিডৰ মৃত্যুৰ সংখ্যা চাই কোভিডত মানুহ নমৰিলে ভূটানত আচৰিত কথা স্পৰ্শই কৰিব নোৱাৰিলে
গতিকে মই সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, আমাৰ বহু পৰিকল্পনা আছে এই যাত্ৰা কালত। আপোনালোকৰ সহযোগিতা প্ৰতিটো মুহূৰ্তত লাগিব। আমাৰ ভুল দেখিলে আপোনালোকে আঙুলিয়াই দিব আৰু আমাক আপোনালোকে আগবঢ়াই লৈ যাব লাগিব। বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠান হয়, সেই স্থানবিলাকত আপোনালোকে আমাৰ কিবা সহযোগিতা থাকিলে তাত আপোনালোকে আমাক জড়িত কৰাব পাৰিব। সেইখিনিলে আপোনালোকৰ প্ৰতি আহ্বান থাকিল।